গুড মৰ্নিং ফ্ৰেণ্ডছ, সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। এপ্ৰিল মাহৰ প্ৰথম সাপ্তাহিক ৰাশিফলটো আজি আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। ৰাশিফলটো আৰম্ভ কৰাৰ আগতে যদি এই এপ্ৰিল মাহৰ প্ৰথম সাপ্তাহিক ৰাশিফলটো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই সাপ্তাহিক ৰাশিফলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই সাপ্তাহিক ৰাশিফল অনুযায়ী 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ এই প্ৰথম সাপ্তাহিক ৰাশিফলটো পঢ়িবলৈ এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে মেঘ ৰাশিৰ সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনালোকৰ চন্দ্ৰ ৰাশিৰ পৰা শনি একাদশ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপুনি নিজৰ হেৰুৱা আত্মবিশ্বাস আৰু উদ্যম ঘূৰাই পাব। অৰ্থাৎ আপোনালোকৰ যি কৰ্মৰ ক্ষেত্ৰত যি দুৰ্বলতা যিবোৰ আছিল আপোনালোকৰ, সেই দুৰ্বলতাবোৰ আপুনি সবল হ'ব। লগতে কৰ্মৰ ক্ষেত্ৰত যি বিশ্বাস, আত্মবিশ্বাস, সাহস ইত্যাদি আপোনাৰ গুণবোৰ এই সপ্তাহত আপোনাৰ ভালদৰে পুনৰ উজ্জীৱিত হ'ব। ফলস্বৰূপে পূৰ্বৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যদিহে আপুনি জটিলতাৰ সন্মুখীন হৈছিল, এতিয়া সেই সমস্যাৰ পৰা দূৰ হ'ব আৰু আপুনি বুজাবুজিৰে সৈতে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যি কৰ্মৰ ক্ষেত্ৰত যি সিদ্ধান্ত, সেই সিদ্ধান্তবোৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই সপ্তাহত আপোনালোকে বাৰুকৈ সফলতা লাভ কৰিব পাৰিব। এই সপ্তাহত আপুনি সমাজৰ বহুকেইজন সন্মানীয় ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ সুযোগ লাভ কৰিব। এই সময়ছোৱাত আপুনি তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকি নতুন পৰিকল্পনা আৰু ৰণনীতি প্ৰস্তুত কৰিব যি আপোনাক ভৱিষ্যতত ধন উপযুক্তভাৱে বিনিয়োগ কৰাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহটোত আপোনালোকৰ যি গণ্যমান্য ব্যক্তিৰ সংস্পৰ্শলৈ হোৱাৰ সুযোগ আছে, যিয়ে আপোনালোকৰ সিহঁতৰ এটা ভাল অভিজ্ঞতা শিকাৰ লগতে আৰ্থিক উপাৰ্জনৰ এক নতুন পদ্ধতিবোৰ আপোনালোকে সিহঁতৰ পক্ষে আপোনালোকে জ্ঞান লাভ কৰাত এই সপ্তাহ আপোনাৰ বাৰুকৈ সহায় কৰিব। আপোনালোকৰ চন্দ্ৰ ৰাশি সন্দৰ্ভত দ্বাদশ গৃহত অশুভ ৰাশি উপস্থিত থকাৰ বাবে এই সপ্তাহত পাৰিবাৰিক বিষয়ত বাহিৰা লোকৰ অবাঞ্ছিত হস্তক্ষেপে আপোনাৰ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ কথা বতৰাৰ ওপৰত পৰিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত এই সপ্তাহত আপোনালোকৰ কিছু বাহিৰা মানুহৰ হস্তক্ষেপ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। এই গোটেই সপ্তাহটোৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে লাভজনক হ'ব। কোনো কাৰণবশতঃ প্ৰেমাস্পন্দৰ পৰা দূৰত থকাসকলে সম্পৰ্কৰ গভীৰতা উপলব্ধ কৰিব আৰু সেয়েহে তেওঁলোকৰ সৈতে বুজাবুজিৰ ক্ষেত্ৰত ইতিবাচক সংকেত দেখা যাব। যিটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ খুব এটা ভাল ফল লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ যি প্ৰেমৰ ক্ষেত্ৰত যি দূৰত্ব, এই দূৰত্বটো নেওচি আপোনালোকৰ সম্পৰ্কটো সুস্থভাৱে বৰ্তাই ৰাখিবলৈ এই সপ্তাহটো আপোনালোকে বাৰুকৈ সক্ষম হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা এই সপ্তাহটো আপোনাৰ খুব ভাল বুলি পৰিগণিত হৈছে। ব্যৱসায় সফল কৰি তুলিবৰ বাবে আপুনি বছৰ ধৰি নিজৰ তেজ ঘাম মাটিত পেলাই কষ্ট কৰিছিল, তাৰ এক ব্যক্তিগতভাৱে ভাল স্বীকৃতি প্ৰদান লাভ কৰি আপুনি এই সপ্তাহটো সফলতা লাভ কৰিব। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰৰ পৰাও খুব এটা ভাল সফলতা লাভ কৰাত এই সপ্তাহটো আপোনালোকক সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ চকুত সুখৰ চকু পানী বিৰিঙি উঠা স্পষ্টভাৱে দেখা যাব। এনে পৰিস্থিতিত আপুনি সকলো কৃতিত্ব নিজে লোৱাৰ সলনি আপোনাৰ সহকৰ্মী, ভগৱান আৰু আপোনাৰ পৰিয়ালক সেই সকলো লোককে কৃতজ্ঞতা প্ৰদান কৰিব লাগিব, যিসকলে প্ৰতিটো পৰিস্থিতিতে আপোনাৰ কাষত স্তম্ভৰ দৰে থিয় দি আছিল। অৰ্থাৎ আপোনালোকে এই সপ্তাহটোত আপোনালোকে যি কৰ্মৰ দমৰ যি অতীত যি সফলতাৰ বাবে যি কৰ্ম কৰি আহিছে, সেই সফলতা আজি আপুনি স্পষ্টভাৱে আজি লাভ কৰিব পাৰে। আজি নহয়, বৰ্তমানৰ এই সপ্তাহটোৰ ভিতৰত আপোনালোকে স্পষ্টভাৱে সেই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যি সফলতা আপোনালোকৰ পৰিয়ালৰ মাজত আপোনালোকে সেই সফলতাবোৰ ভাগ বিতৰণ কৰিলে বা এটা সুখৰ মুহূৰ্ত সিহঁতকো অনুভৱ কৰালে আপোনাৰ পক্ষে ভাল হ'ব এই সপ্তাহটো আপোনাৰ। অৰ্থাৎ পৰিয়ালকো আপোনাৰ যি সফলতাৰ সময়ত আপোনালোকৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া মানুহকো আপোনালোকে সেই সফলতাৰ যি উৎসৱ, সেই উৎসৱটো আপোনালোকে সকলোৱে মিলি যাতে সময়বোৰ অতিবাহিত কৰে যেন।
এই সপ্তাহটোত গ্ৰহসমূহৰ অনুকূল অৱস্থানে বিভিন্ন বিষয়ত আপোনাক সফলতা সূচিত কৰে আৰু সেয়ে আপুনি পঢ়া শুনাত ভালদৰে মন দিয়া উচিত। তদুপৰি আপুনি এই সময়ছোৱাত নিশ্চিতভাৱে সফলতা লাভটো কৰিব পাৰিব। অৰ্থাৎ শিক্ষাৰ ফালৰ পৰা এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে। আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিব পাৰিব এই সপ্তাহত আপুনি। এই সপ্তাহত আপুনি দাম্পত্য জীৱনৰ কোনো সিদ্ধান্ত লওঁতে জীৱনসংগীৰ ওচৰত চাপ প্ৰদান কৰাটো উচিত নহয়। অন্যথা আপোনাৰ স্বাৰ্থপৰতাৰ পৰা জন্ম হোৱা নেতিবাচকতাৰ বাবে তেওঁৰ সমস্যা হ'ব পাৰে। সেয়ে আপুনি কোনো কথা কোৱাৰ আগতে যথেষ্ট সাৱধানে হোৱা উচিত, কাৰণ ই আপোনাৰ দাম্পত্য জীৱনক প্ৰভাৱিত কৰিব পাৰে। অৰ্থাৎ এই সপ্তাহটো আপোনালোকে জীৱনসংগীৰ ফালৰ পৰা কিছু শিথিলতা থাকিব। সেয়ে আপোনালোকে কিছুমান কথা বতৰা অৰ্থাৎ কিছু বিষয় আলোচনা কৰোঁতে অলপ চাই চিতি যাতে আপোনালোকে অলপ আলোচনা কৰে, যে তাৰ পৰা যাতে কোনো সমস্যা উদ্ভৱ নহয়, সেইটো আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব এই সপ্তাহটো আপুনি। লগতে আপোনালোকৰ যিটো নেতিবাচকৰ পৰা আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে এই সপ্তাহটো আপোনালোকৰ সম্পৰ্কত। উপায় হিচাপে থাকিব আপোনাৰ এই সপ্তাহটোত প্ৰতিদিনে 41 বাৰকৈ ওং ৰাহৱে নম জাপ কৰক আপুনি এই সপ্তাহটোৰ পৰাপক্ষত। এই হৈছে মেষ ৰাশিৰ সাপ্তাহিক ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশিৰ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা সপ্তম পঞ্চম গৃহত অশুভ কেতুৰ স্থিত হোৱাৰ বাবে বেছিভাগ বয়সস্থ লোকৰ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সতৰ্কবান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। অন্যথা তেওঁলোকৰ গাঁঠিৰ বিষ, পিঠিৰ বিষ আদিৰ দৰে সমস্যা হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে তেওঁলোকে ধন ব্যয় কৰিব লাগিব। আনৰ ওপৰত বিশ্বাস কৰাটো ভাল, কিন্তু অন্ধভাৱে কাৰোবাক বিশ্বাস কৰাটো বা আস্থা লোৱাটো কোনো সময়ত আপোনাৰ বাবে হানিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে আজি। অৰ্থাৎ আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনালোকে সুস্বাস্থ্য অটুট ৰাখিবলৈ হ'লে সপ্তাহটোত আৰু অধিক আপোনালোকৰ গুৰুত্ব প্ৰদান কৰাটো উচিত। আপোনালোকৰ স্বাস্থ্যলৈ দৈনন্দিন জীৱনৰ কিছুমান নীতি নিয়ম আপুনি স্বাস্থ্য সম্বন্ধীয় নীতি নিয়ম কিছু মানি চলিলে ভাল হয়। যদি আপোনালোকে তেনেবোৰ নীতি নিয়ম মানি নচলে, তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিন্তু সমস্যা থাকিব। আপোনালোকৰ লগতে আপোনালোকে কিছুমান মানুহক বিশ্বাস কৰি লোৱাৰ আগতে তেখেতৰ বিষয়ে আপুনি জানি বুজি লোৱাটো ভাল হ'ব আপোনাৰ এই সপ্তাহটো আপুনি পৰাপক্ষত। আপোনাৰ বাবে সেয়েহে অন্ধভাৱে কাৰোবাক বা কোনো বিশেষ ব্যক্তিক বিশ্বাস কৰাটো পৰিহাৰ কৰক আপুনি পৰাপক্ষত এই সপ্তাহটোত। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা দ্বাদশ গৃহত বৃহস্পতি উপস্থিত হোৱাৰ বাবে এই সপ্তাহত অযথা বস্তুত আপোনাৰ ধন ব্যয় কৰাৰ বাবে পিতৃ মাতৃ ক্ৰোধিত হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ গালি শপনিৰ কোনো পৰিস্থিতিত আপুনি আন সদস্যৰ মাজত প্ৰশ্নৰ উত্তৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ অযথা ব্যয়ৰ বাবে আপোনালোকৰ পৰিয়ালৰ মাজত কিছু আপুনি গালি ককৰ্থনা এই সপ্তাহত আপুনি শুনিব পাৰে। সেয়ে আপোনালোকে যিমান পাৰে অযথা ব্যয়ৰ পৰা আপুনি এই সপ্তাহত নিয়ন্ত্ৰণ কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব। এই সপ্তাহত আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কৰ বাবে যথেষ্ট অসহায় আৰু দোমোজাত থকা যেন অনুভৱ কৰিব, কাৰণ এই সময়ছোৱাত বাৰে বাৰে আপোনাৰ প্ৰেমাস্পন্দৰ সৈতে বিবাদ হ'ব পাৰে, আনকি বহুতো সৰু সৰু কথাতে। এনে পৰিস্থিতি আপুনি বিচাৰিলেও আপুনি একো কৰিব নোৱাৰিব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত কিছু বিষয়ৰ বাবে আপোনালোকে কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। এই ৰাশিৰ লোকসকল কেৰিয়াৰৰ বাবে এই সপ্তাহ যথেষ্ট শুভ বুলি প্ৰমাণিত হ'ব, কাৰণ এই সময়ছোৱাত আপুনি সকলোবোৰ আকাংক্ষিত ফলাফল লাভ কৰিব। লগতে এই সময়ছোৱাই আপোনাক কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত সফলতা প্ৰদান কৰিব। তাৰ লগতে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে যথেষ্ট ধনাত্মক দিশ আৰু দক্ষতা লাভ কৰিব। অৰ্থাৎ আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত এই সপ্তাহটো খুবেই ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। কেৰিয়াৰত আপুনি যিফালে চাই সিফালে আপোনাৰ সফলতাই আপোনাক চুই যাব এই সপ্তাহটো আপোনালোকৰ। সেয়ে আপোনালোকে নিশ্চিন্ত মনে আপোনালোক কৰ্মৰ ক্ষেত্ৰত বৰ্তি থাকক। সেয়ে আপোনালোকে এই সপ্তাহটোত কেৰিয়াৰৰ ক্ষেত্ৰত খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। যদিহে আপুনি ৰাজনীতি অথবা সমাজ সেৱা অধ্যয়ন কৰি আছে, তেনেহ'লে এই সময়ছোৱাত আপোনাৰ বাবে উত্তম। এনে সময়ত তথা প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ ছাত্ৰীসকলেও সফলতা লাভ কৰাৰ উজ্জ্বল সম্ভাৱনা দেখা যায়।
অৰ্থাৎ আপোনালোকৰ যে সামাজিকমূলক কাম কাজৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা বা বৰ্তি থকাৰ ক্ষেত্ৰতো এই সপ্তাহটো খুবেই ভাল বুলি প্ৰমাণিত হৈছে। লগতে যিবোৰ কাৰিকৰী বা প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল তেখেতসকলো এই সপ্তাহটো উন্নতি লাভ কৰিব। সেয়ে আপোনালোকে নিশ্চিন্ত মনে কৰ্মক্ষেত্ৰত নিয়োগ থাকক এই সপ্তাহটো আপুনি এই সপ্তাহটোত এই বিষয়টো গুৰুত্ব প্ৰদান কৰাটো ভাল হ'ব। আপোনাৰ বৈবাহিক জীৱনৰ উন্নতি কৰিবৰ বাবে বিৰূপ পৰিস্থিতিত আপোনাৰ জীৱনসংগীৰ সন্মুখত নীৰৱ হৈ থকাটো ভাল। আপুনি এই সপ্তাহৰ বিষয়টো গুৰুত্ব প্ৰদান কৰাটো ভাল, কাৰণ এই সপ্তাহত আপোনাৰ জীৱনসংগী অসন্তুষ্ট হৈ থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত যদি আপুনি তেওঁৰ সৈতে বিবাদ বৃদ্ধি হোৱাটো নিবিচাৰে, তেন্তে আপুনি নীৰৱে থকাটোৱে ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা বা বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো সিমান এটা ভাল নাযাব। আপোনালোকৰ দৈনন্দিন জীৱনৰ কিছুমান বিষয় লৈ আপোনালোকৰ মাজত কাজিয়া বিবাদ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেবোৰ বিষয় নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কিছু বিষয়ত আপুনি নীৰৱ থকাটো ভাল বুলি প্ৰমাণিত হ'ব এই সপ্তাহটো। উপায় হিচাপে থাকিব আপোনাৰ এই সপ্তাহটোলৈ মংগলবাৰে কেতু গ্ৰহৰ বাবে হোম যজ্ঞ কৰক আপুনি পৰাপক্ষত এই সপ্তাহটো মংগলবাৰে। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশিৰ সাপ্তাহিক ৰাশিফল। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ এই সপ্তাহটোত যথেষ্ট দৌৰাদৌৰিভাৱে পাৰ হ'ব। ইয়াৰ ফলত আপুনি বিৰক্ত হৈ পৰিব পাৰে। এই কাৰণবশত আপোনাৰ স্বভাৱত আক্ৰমণাত্মক মনোভাৱ ফুটি উঠিব পাৰে আৰু সকলোৰে সৈতে পোনপটীয়াকৈ কথা পতাৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ অসফল হ'ব। অৰ্থাৎ এই সপ্তাহটো আপোনাৰ কিছু সময়ৰ অভাৱ পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অতি খৰখেদাকৈ কিছুমান সিদ্ধান্ত ল'ব লগা হ'বৰ বাবে আপোনালোকৰ মনত কিছু বিৰোধ বা বেয়া এটা ভাৱ সৃষ্টি হ'ব পাৰে এই সপ্তাহটো। সেয়ে আপোনালোকৰ যিটো কথা পতাৰ ক্ষেত্ৰত আপুনি কিছুমান সকলো মানুহৰ সৈতে কিছুমান আলাপ আলোচনা কৰাৰ ক্ষেত্ৰত আপুনি কিছুমান কথা পোনপটীয়াকৈ সিদ্ধান্ত লোৱা বা আলাপ আলোচনা কৰাৰ ক্ষেত্ৰত অলপ বিফল হোৱাৰ পৰিলক্ষিত হৈছে আপুনি। আৰ্থিক দিশত এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা চতুৰ্থ গৃহত কেতু স্থিত হোৱাৰ বাবে আপুনি প্ৰতিটো পদক্ষেপ ভাবি চিন্তি গ্ৰহণ কৰিব লাগিব, কাৰণ আপোনাৰ পুৰণা বিনিয়োগৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আনৰ অপ্ৰয়োজনীয়তা দাবী পূৰাবৰ বাবে আপুনি যথেষ্ট ধন ব্যয় কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশৰ পৰা এই সপ্তাহটো আপোনাক ভাল বুলি প্ৰমাণিত হৈছে। লগতে আপোনালোকৰ যি পুৰণা বিনিয়োগৰ পৰা ধন লাভ হোৱাৰো সম্ভাৱনা আছে। কিন্তু আপোনাৰ যিটো অপ্ৰয়োজনীয় দাবীসমূহ কিছুমান দাবীসমূহ পূৰণ কৰিবলৈ যাওঁতে আপোনাৰ অযথা কিন্তু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি অযথা ব্যয়ৰ পৰা আপুনি কিছু গুৰুত্ব প্ৰদান কৰিলে এই সপ্তাহটো ভাল ফল পৰিব আপোনালোকৰ। ইয়াৰ পিছত আপুনি ভৱিষ্যতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে এনেকৈ ব্যয় কৰি থাকিলে আপুনি। সেয়ে আপুনি এনেকুৱা বিষয়বোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। সেয়ে এই সময়ছোৱাত মানুহক না ক'বলৈ শিকক আপুনি। এই সপ্তাহত আপুনি সমাজত সন্মান লাভ কৰিব। যদিও এই সময়ছোৱাত আপোনাৰ সহোদৰৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে, যাৰ বাবে আপুনি কিছু ধন ব্যয় কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই সময়ছোৱাত আপুনি পৰিয়ালৰ সকলো দায়িত্ব পালন কৰিব, যাৰ বাবে আপুনি ঘৰতো সন্মান লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ কিছু সম্পৰ্কৰ মানুহৰ ক্ষেত্ৰতকৈ স্বাস্থ্যৰ অৱনতি হ'লে আপোনাৰ কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। কিন্তু ধন ব্যয় হোৱাৰ স্বত্ত্বেও আপোনালোকৰ যি পাৰিবাৰিক সম্পৰ্কটো সেইটো সম্পৰ্কটো আপোনাৰ ভালভাৱে অটুট থাকিব। ইয়াৰ ফলত আপোনালোকৰ মাজত এই সপ্তাহটো আপোনাৰ প্ৰেমাস্পদ আপোনাৰ ওপৰত ৰুষ্ট হৈ থকাৰ অতি শক্তিশালী যোগ দেখা দিছে। গতিকে আপুনি তেওঁ বিৰক্তি স্বত্ত্বেও নিজৰ প্ৰচেষ্টা চলাই থকা উচিত। ই তেওঁৰ ক্ৰোধ হ্ৰাস কৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমাস্পদ সিমান এটা ভাল নাযাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মাজত কিছু বিষয় লৈ কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে, বা আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ ওপৰত কিছু কৰ্মৰ ফলত তেখেতে আপোনাৰ প্ৰতি এটা ক্ৰোধ মনোভাৱ এই সপ্তাহত ৰখাৰ পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকৰ এই পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ এই সপ্তাহটো এটা সুখী সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত শনি স্থিত হোৱাৰ বাবে আপুনি এই গোটেই সপ্তাহটোত জ্যেষ্ঠসকল আৰু উচ্চ পদস্থ বিষয়াসকলৰ সম্পূৰ্ণ প্ৰশংসা আৰু সমৰ্থন লাভ কৰিব। ইয়াৰ উপৰিও আপোনাৰ ভ্ৰমণসমূহ আপোনাক লাভান্বিত কৰিব, কাৰণ আপোনাৰ ৰাশিত বহুতো শুভ গ্ৰহৰ প্ৰভাৱ আপোনাৰ পক্ষত থকা দৃশ্যমান হৈছে। অৰ্থাৎ এই সপ্তাহটো আপোনালোকে কিছুমান ভাল কৰ্মৰ ফলত আপোনালোকে প্ৰশংসাৰে প্ৰশংসিত হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ এই সপ্তাহটোত। লগতে আপোনালোকৰ যাত্ৰাও এই সপ্তাহটো খুবেই শুভ বুলি
প্ৰমাণিত হৈ আছে। সেয়ে আপোনাৰ এই সপ্তাহটো নিশ্চিন্ত মনে যাত্ৰা কৰিব পাৰে। এই সপ্তাহত বহুতো শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যাৰ ফলত তেওঁলোকে নিজৰ অধ্যয়নৰ প্ৰতি মনোনিৱেশ ধৰি ৰখাত সমস্যাৰ সন্মুখীন নহ'ব। এনে পৰিস্থিতি আৰম্ভণিৰ পৰা আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু কোনো ভাল চিকিৎসকৰ পৰামৰ্শ লওক। অৰ্থাৎ আপোনালোকৰ কিছু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু স্বাস্থ্যৰ অৱনতি হ'ব, যাৰ ফলত তেখেতসকলে পঢ়াৰ কিছু মনোযোগ বিচ্ছিন্ন হোৱাৰ পৰিলক্ষিত হৈছে। এই সপ্তাহটো কৰ্মক্ষেত্ৰত বাৰে বাৰে আপোনাৰ জীৱনসংগী আপোনালৈ ফোন কৰাটো বিৰক্তিকৰ হৈ পৰিব পাৰে। ইয়াৰ কাৰণে আপুনি কোনো কামতে মন বহাব নোৱাৰিব, যাৰ ফলত জীৱনসংগীৰ প্ৰতি আপোনাৰ ক্ৰোধ এটা মনোভাৱ বৃদ্ধি হ'ব পাৰে এই সপ্তাহটো আপোনালোকৰ। অৰ্থাৎ এই সপ্তাহটো জীৱনসংগীৰ ফালৰ পৰা আপোনালোকৰ যি এটা বিৰক্তি মনোভাৱৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। তেখেতে আপোনালোকৰ কৰ্মৰ সময়ত কিছুমান বাৰ্তালাপ বাৰে কিছুমান আপোনালোকৰ প্ৰতি বাৰ্তালাপ কৰাৰ ফলত আপোনালোকৰ জীৱনসংগীৰ প্ৰতি ক্ৰোধ মনোভাৱ এটা সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। সেয়েহে আপোনালোকৰ এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখক, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো সুদৃঢ় হ'ব এই সপ্তাহটো আপোনাৰ। উপায় হিচাপে থাকিব প্ৰাচীন পাঠ বিষ্ণু সহস্ৰ নাম প্ৰতিদিনে জাপ কৰক আপুনি এই সপ্তাহটোৰ পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি সাপ্তাহিক ৰাশিফল। চন্দ্ৰ ৰাশিৰ দশম গৃহত বৃহস্পতি স্থিত হোৱাৰ বাবে এই ৰাশিৰ বয়স্ক লোকসকলে এই গোটেই সপ্তাহটোত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। ইয়াৰ বাবে ৰাতিপুৱা আৰু গধূলি উদ্যানলৈ যাওক আৰু প্ৰায় 30 মিনিট সময় এটলিষ্ট আপোনালোকে খোজ কাঢ়ক আৰু যিমান দূৰ সম্ভৱ ধূলিয়লি ঠাইৰ পৰা আঁতৰি থাকক। অৰ্থাৎ আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। অন্য সপ্তাহৰ তুলনাত আপোনালোকে স্বাস্থ্য আৰু অধিক সুস্থ সবল কৰিবৰ বাবে আপোনালোকে খোজ কঢ়া আৰু উদ্যানত কিছু ব্যায়াম ধ্যান আদি কৰিলে আপোনাৰ সুস্বাস্থ্য এই সপ্তাহটো আৰু অধিক ভালভাৱে বৰ্তি থাকিব, যাৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আৰু অধিক ভালদৰে মনোনিৱেশ কৰাত সক্ষম হ'ব। এই সপ্তাহটো আৰম্ভণিতে আপোনাৰ জীৱনৰ সকলো ধৰণৰ আৰ্থিক সংকট দূৰ হ'ব। এনে বিকাশৰ ফলস্বৰূপে আপুনি এই সপ্তাহটো মাজভাগত বহুতো প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিব পাৰিব। তেনেদৰে নিজৰ সা সুবিধা বৃদ্ধি কৰিব পাৰিব। অৰ্থাৎ আৰ্থিক ফালৰ পৰা এই সপ্তাহটো আপোনাৰ খুবেই ভাল বুলি প্ৰমাণিত হৈছে। আৰ্থিক স্থিতি ভাল হোৱাৰ ফলত আপোনালোকে মন পচন্দৰ বস্তুবোৰ ক্ৰয় কৰাত এই সপ্তাহটো আপোনাৰ পৰিলক্ষিত হৈছে। এই সপ্তাহটো আপোনাৰ প্ৰতি পিতৃ আচৰণে আপোনাক যথেষ্ট আমনি দিব পাৰে, কাৰণ তেওঁ আপোনাক কোনো কথাৰ বাবে গালি পাৰিব পাৰে। এনে পৰিস্থিতিত যিমান দূৰ সম্ভৱ পাৰিবাৰিক শান্তি বজাই ৰাখিবৰ বাবে তেওঁৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো পৰিহাৰ কৰিব, অন্যথা বিবাদ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰৰ পৰা আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। আপোনালোকৰ অৰ্থাৎ পিতৃৰ ফালৰ পৰা কিছু আপোনালোকৰ বিৰূপ মনোভাৱ আপোনালোকৰ কৰ্মৰ বাবে তেখেতৰ পৰা কিছু গালি গালাজ শুনিব এই সপ্তাহটো পাব পাৰে। সেয়ে আপোনালোকে এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আপোনালোকৰ পিতৃ বা আপোনালোকৰ পৰিয়ালে মনে বিচৰা ভাল কৰ্মৰ ক্ষেত্ৰত আপুনি নিয়োজিত থাকক। সেয়ে আপোনাৰ পৰিবাৰো সুখী হৈ থাকিব তেনেকুৱা কাম কৰিলে। এই সপ্তাহটোত আপুনি নিজৰ প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপুনি নিজৰ প্ৰেমাস্পদ জীৱনসংগী কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু এই বিষয়ে তেওঁৰ সৈতে কথা পাতিব পাৰে, যাৰ প্ৰতি আপুনি ইতিবাচক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। আৰু এই সময়ছোৱাত বহুতো যোৰাই একেলগে বনভোজনলৈ যাব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা এই সপ্তাহটো খুবেই ভাল বুলি ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ আপোনাৰ সঠিক প্ৰেম নিৰ্বাচন কৰাটো এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে। লগতে আপোনালোকৰ বিবাহৰ দৰে তেনেকুৱা পবিত্ৰ বিষয়বোৰ আপোনালোকৰ আলোচনা কৰা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনাৰ ভাল এটা সঁহাৰি পোৱাৰো আপোনাৰ পৰিলক্ষিত হ'ব। চন্দ্ৰ ৰাশিৰ পৰা শনি অষ্টম গৃহত স্থিত হোৱাৰ বাবে কামৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ নাম যথেষ্ট পৰিমাণে শুনা যাব। ইয়াৰ অৰ্থ হৈছে যে ব্যৱসায় হওক বা চাকৰিয়েই হওক, আপোনাৰ ৰণনীতি আৰু পৰিকল্পনা সকলো ঠাইতে প্ৰশংসিত হ'ব। লগতে আন লোককো আপোনাৰ আচৰণৰ প্ৰতি মনোযোগ দিয়া দেখা যাব, যাৰ বাবে আপুনি উৎসাহিত হ'ব। অৰ্থাৎ এই সপ্তাহটোত আপুনি কৰ্মক্ষেত্ৰত পূৰ্ণদমে সফলতা লাভ কৰিব, যাৰ ফলত আপোনালোকৰ চাৰিওফালৰ
কৰ্মৰ বাবে আপোনালোকৰ কৰ্ম সফলতাৰ বাবে আপুনি প্ৰশংসাৰে প্ৰশংসিত হ'ব। লগতে আপোনাৰ কৰ্ম সফলতা দেখি সকলোৱে আপোনাৰ প্ৰতি এক উৎসাহিত হৈ উঠিব এই সপ্তাহটো আপোনাৰ প্ৰতি। এই সপ্তাহটো ৰাশিফলে কয় যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলে এই সময়ছোৱাত সফলতা লাভ কৰিব, কিন্তু তাৰ বাবে তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ বুলি বিবেচনা কৰাটো উচিত নহয়। তাৰ পৰিৱৰ্তে বিনম্ৰ হৈ থাকক আৰু বিষয়বোৰ বুজি পোৱাত আনক সহায় লওক, কাৰণ এনে কৰাৰ দ্বাৰা আপুনি আংশিক ফলাফল প্ৰাপ্ত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যি শিক্ষাৰ্থীসকল বিশেষকৈ অতি গুৰুত্বপূৰ্ণ যে প্ৰতিযোগিতামূলক বিশেষ পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিবলৈ এই সপ্তাহটো সফলতাটো নিশ্চিতভাৱে লাভ কৰিব আপোনালোকে এই সপ্তাহটোত, যাৰ বাবে আপোনালোকৰ যি মনোভাৱ সলনি কৰাটো খুবেই প্ৰয়োজন। লগতে আপোনালোকে যি নম্ৰ মনোভাৱ বৰ্তাই ৰাখিলে আপোনালোকৰ সফলতাটো সাৰ্থক হোৱাৰ পৰিলক্ষিত হ'ব এই সপ্তাহটো আপোনালোকৰ। এই সপ্তাহত আপুনি অনুভৱ কৰিব যে আপোনাৰ বিবাহিত জীৱনটো অতি সুন্দৰ। ইয়াৰ ফলত আপুনি আৰু আপোনাৰ জীৱনসংগীয়ে একেলগে বিবাহিত জীৱনৰ আটাইতকৈ ভাল লগা স্মৃতিসমূহ গঢ় দিব আৰু আগলৈ আৰু অধিক ভাল কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা বা জীৱনসংগীৰ ফালৰ পৰা হওক এই সপ্তাহটো খুবেই এক স্মৃতিময় সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈ ৰ'ব, কিয়নো এই সপ্তাহটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আৰু অধিক বা মৰম ভাল পোৱাৰ ক্ষেত্ৰত আৰু অধিক এখোজ আগবাঢ়ি যোৱাত সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো আৰু অধিক শক্তিশালী হৈ উঠা দেখা গৈছে এই সপ্তাহটো আপোনালোকৰ। উপায়: প্ৰতিদিনে 11 বাৰ ওম সোমায় নম জাপ কৰক আপুনি পৰাপক্ষত এই সপ্তাহটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল। সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল অনুযায়ী এই সপ্তাহটোত চন্দ্ৰ ৰাশিৰ পৰা অষ্টম গৃহত ৰাহু উপস্থিত হোৱাৰ বাবে এই সপ্তাহটোত বহুতো শাৰীৰিক সমস্যা আপোনাৰ অসুবিধা পেলাব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যত বিশেষকৈ চকু, কাণ, নাকৰ যত্ন লওক, কাৰণ আপোনাৰ এইবোৰৰ লগত জড়িত কোনো সংক্ৰমিত হ'ব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্কতা হোৱাটো এই সপ্তাহটো কিছু প্ৰয়োজন, যাতে আপোনালোকৰ স্বাস্থ্য অৱনতি হ'ব নোৱাৰে এই সপ্তাহটো। তাৰ বাবে আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান দিব লাগিব। বিশেষকৈ আপোনাৰ পঞ্চ ইন্দ্ৰিয় বিশেষ ধ্যান দিলে আপোনালোকৰ কিছু স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব এই সপ্তাহটোত আপুনি। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত বৃহস্পতি উপস্থিত হোৱাৰ বাবে বহুতো লোকে পূৰ্বৰ আৰ্থিক সংকেতৰ পৰা অৱশেষত মুক্তি লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সদস্য আৰু জীৱনসংগীয়ে আপোনাৰ জটিল সময়ত পূৰ্ণ সহযোগ আগবঢ়োৱা দেখা যাব পাব, যদিও আপুনি তেওঁলোকক লৈ ভুল ধাৰণা পোষণ কৰিছিল। অৰ্থাৎ এই কাৰণবশতঃ আপুনি তেওঁলোকৰ পৰা কিছু ধন ব্যয় কৰি আপোনাক ধন্যবাদ জনাব। অৰ্থাৎ আৰ্থিক দিশৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। আৰ্থিক দিশৰ পৰা আপুনি শক্তিশালী হৈ থাকিব। লগতে আপোনাৰ যি জটিল সময়ত আপোনাৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱা লোকসকলক তেখেতসকলক আপুনি ভাল এটা সমৰ্থন মনোভাৱ আজি আগবঢ়াব পাৰে, এই সপ্তাহটো আগবঢ়াব পাৰে তেখেতসকলক। লগতে যিসকল সমস্যাত আপোনালোকৰ যিসকল ব্যক্তিয়ে আপোনাৰ ধনৰ অভাৱৰ হওঁতে যিসকল ব্যক্তিয়ে আপোনাৰ সহায় সহযোগিতা হৈছে, সেই লোকসকলে আপুনি এই সপ্তাহটোত তেখেতসকলক আপোনাৰ যি সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনালে এটা ভাল সম্পৰ্ক আপোনালোকৰ মাজত বৰ্তি থাকিব। এই সপ্তাহত আপুনি আধ্যাত্মিকতা আশ্ৰয় লৈ আপোনাৰ পাৰিবাৰিক জীৱনত বহুতো সমস্যা দূৰ কৰা দেখা যাব। অৰ্থাৎ আপোনালোকৰ কিছু আধ্যাত্মিকতা আশ্ৰয় লৈ যিটো পাৰিবাৰিক কিছু সমস্যা, এই সমস্যাবোৰ দূৰ হোৱাৰ পৰিলক্ষিত হৈছে। কিন্তু এই সকলোবোৰ প্ৰচেষ্টাৰ স্বত্বেও নেতিবাচক পাৰিবাৰিক পৰিৱেশৰ বাবে আপুনি মানসিক চিন্তাৰ সন্মুখীন হ'ব। যদিও আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত দীৰ্ঘদিন ধৰি কোনো বিবাদ হৈ আছে, তেন্তে আপুনি এই সপ্তাহটো ইয়াৰ মীমাংসা কৰা উচিত। ভৱিষ্যতলৈ টানি থকাটো আপোনাৰ প্ৰেম জীৱনত ক্ষতি কৰিব পাৰে। গতিকে নিজৰ অহংকাৰ ভাৱ আঁতৰাই থৈ নিজৰ আৰু প্ৰেমাস্পদৰ কথা ভাবক, যিহেতু ই আপোনাৰ বাবে এক ভাল বিকল্প। অৰ্থাৎ আপোনাৰ যি জীৱনৰ যি আধ্যাত্মিক আৰু কিন্তু এই সকলোবোৰ প্ৰচেষ্টা আপোনাৰ যি পৰিবাৰলৈ ভাল কৰা, যি সমস্যা দূৰ কৰাৰ যি প্ৰচেষ্টা, সেইবোৰ আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ এটা পৰিব পাৰে, যাৰ ফলত মনটো এই সপ্তাহটো কিছু বেয়া লাগি থাকিব পাৰে।
আৰু লগতে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে আপোনালোকৰ মাজত। আপোনালোকৰ কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটো, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ যি সম্পৰ্ক, এই সম্পৰ্কটো কিছু শিথিলতা আহিব পাৰে। সেয়ে আপোনালোকে যিমান দূৰ সম্ভৱ এনেবোৰ পৰিস্থিতিৰ পৰা আপোনালোকে নিয়ন্ত্ৰণ ৰাখিলে আপোনালোকৰ সম্পৰ্কটো ভালদৰে বৰ্তাই ৰাখিবলৈ এই সপ্তাহটো সক্ষম হ'ব। সেয়ে আপোনালোকে এনে বিবাদযুক্ত বিষয়সমূহৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব এই সপ্তাহটো পৰাপক্ষত। আৰু লগতে আপোনালোকৰ যি অহংকাৰ ভাৱটো আঁতৰাই প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি আহিব লাগিব এই সপ্তাহটোত। যদিহে আপুনি কোনো বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে এই ভাৱনা এতিয়া কিছু সময়লৈ স্থগিত ৰাখক, কাৰণ এই সমস্যাত কৰ্মক্ষেত্ৰত কাম শিকাৰ বাবে ভাল। সেয়ে আপুনি সেই অনুসৰি বিনিয়োগ কৰাৰ বাবে অপেক্ষা কৰক। অৰ্থাৎ আপোনালোকে বিনিয়োগ কৰাৰ ক্ষেত্ৰত এই সপ্তাহটোত সিমান এটা বিনিয়োগৰ ক্ষেত্ৰত আপোনাৰ ভাল নহয়। সেয়ে আপোনালোকে বিনিয়োগটো অকণমান পিছলৈ ঠেলি নিলে অলপ ভাল হ'ব, কাৰণ এই সপ্তাহটো আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত সিমান এটা আশা কৰাৰ মতে ফল নিদিব পাৰে। সেয়ে আপোনালোকে নিজৰ সুবিধা অনুযায়ী আপোনালোকে বিনিয়োগ কৰিলে ভাল ফল পাব। এই সপ্তাহত প্ৰায়ভাগ শিক্ষাৰ্থীক সামাজিক মাধ্যমত তেওঁলোকে বেছিভাগ সময় অপচয় কৰা দেখা যাব। ইয়াৰ ফলত তেওঁলোকে আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত নেতিবাচক ফলাফল প্ৰাপ্ত কৰিব পাৰে। এনে পৰিস্থিতিত ফোন বা লেপটপ অপব্যৱহাৰ পৰিহাৰ কৰি অধ্যয়নত মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপুনি বুজিব লাগিব যে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সকলো ব্যৱধান সময়ৰ লগে লগে অন্ত হ'ব। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ কিছু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই সপ্তাহটো, কিছু বিশেষকৈ মোবাইল আৰু লেপটপৰ অপব্যৱহাৰৰ ফলত তেওঁলোকৰ সময় অপচয় হ'ব, যাৰ ফলত সিহঁতৰ ফলাফলো সিহঁতৰ কিছু বেয়াৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে নিজৰ অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰক আৰু সময় অপচয়ৰ পৰা গুৰুত্ব প্ৰদান কৰক। যিহেতু সময় মূল্যৱান, সেয়ে আপোনালোকৰ সময় অপচয়ৰ পৰা সদায় যেতিয়া গুৰুত্ব প্ৰদান কৰে। এনেবোৰ সময় অপচয়ৰ পৰা আপুনি নিয়ন্ত্ৰণ ৰাখিলে এই সপ্তাহটোত আপোনালোকৰ পৰীক্ষাৰ ফলাফলো ভাল হ'লে লাভ কৰিব পাৰিব। আপুনি আৰু জীৱনসংগীখনত আপুনি বুজিব লাগে যে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সকলো ব্যৱধান সময়ৰ লগে লগে অন্ত হ'ব। সেয়েহে যদি প্ৰথমতে দুয়ো একেধৰণে বুজাবুজি দেখুৱায়, তেতিয়া আপোনাৰ সম্পৰ্কটো শক্তিশালী হোৱাৰ লগতে কাজিয়া আৰু যুক্তি তৰ্কত অপচয় হ'বলগীয়া সময়খিনি আপোনাৰ ৰাহি কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো আপোনালোকৰ দুয়োজনৰ বুজাবুজিৰ ফলত আপোনালোকৰ যি সমস্যা, সেই সমস্যাবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ যি তৰ্ক বিতৰ্ক হয় তেনেবোৰ নেতিবাচকমূলক বিষয়টোৰ পৰাও আপোনালোকে আঁতৰি থাকিবলৈ সক্ষম হ'ব, যাৰ ফলত এই সময় এটা ভাল সময় আপোনালোকে অতিবাহিত কৰিব পাৰিব আৰু এক সৎ সময় আপোনালোকে এই সপ্তাহটো অতিবাহিত কৰিব পাৰিব। উপায় হিচাপে থাকিব আদিত্য হৃদয়গম প্ৰতিদিনে পাঠ কৰক আপুনি এই সপ্তাহটো পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশিৰ সাপ্তাহিক ৰাশিফল। এই ৰাশিফল অনুযায়ী চন্দ্ৰ ৰাশিৰ পৰা শনি ষষ্ঠ গৃহত স্থিত হোৱাৰ বাবে স্বাস্থ্য ৰাশিফল ক্ষেত্ৰত এই সপ্তাহটো দেখা যায় যে আপুনি নিজৰ স্বাস্থ্যত বহুতো গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব। যিহেতু এই সময়ছোৱাত মাত্ৰ অকণমান চেষ্টাৰ দ্বাৰা আপুনি নিজৰ স্বাস্থ্য উন্নত কৰিব পাৰিব আৰু আপুনি মানসিক আৰু শাৰীৰিক স্বাস্থ্য যথেষ্ট ভাললৈ আহিব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। কিন্তু আপোনালোকৰ স্বাস্থ্যটো আৰু অধিক ভাল কৰি বৰ্তাই ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যজনিত কিছুমান নীতি নিয়ম মানি চলক। এই সপ্তাহটোত ব্যায়াম কৰক, আপোনালোকে খোজ কাঢ়ক, তেনেকুৱা আদি কাম কাজত এই সপ্তাহটো বৰ্তি থাকিলে স্বাস্থ্যৰ ক্ষেত্ৰত খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি অষ্টম গৃহস্থিত হোৱাৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ এই সপ্তাহটো আপোনাৰ ঘৰত বিভেদ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এনে প্ৰতিটো পৰিস্থিতিত ঘৰৰ লোকসকলৰ সৈতে ভাবি চিন্তি কথা পাতক আৰু প্ৰয়োজন হ'লে ধনৰ সঞ্চয়ক লৈ তেওঁলোকৰ পৰা সঠিক পৰামৰ্শ গ্ৰহণ কৰক। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু সমস্যাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হৈছে এই সপ্তাহটো আপোনালোকৰ, যাৰ ফলত আপোনালোকৰ মাজত পৰিবাৰৰ মাজত কিছু
আৰ্থিক বিষয়ক লৈ কিছু বাক বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে এনেবোৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে এই সপ্তাহটো ভাল ফল পাব। এই সপ্তাহটো আপুনি সম্পৰ্কীয় ব্যক্তিসকলৰ সৈতে সময় কটাওক, তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিব পাৰে। ইয়াৰ লগতে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ ভাল ব্যৱহাৰ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মাতৃ প্ৰতি আনন্দিত হোৱাৰ লগতে সন্তুষ্ট হ'ব। লগতে আপুনি চৌপাশৰ ইতিবাচক পৰিৱেশৰ পৰ্যবেক্ষণ কৰি সুখী হ'ব। অৰ্থাৎ আপোনালোকৰ যি এই সপ্তাহটো আপোনালোকে কিছু সম্পৰ্কীয় ব্যক্তিসকলে সময় কটালে খুব এটা ভাল ফল লাভ কৰিব পাৰিব। লগতে আপোনাৰ যি ইতিবাচক এটা ভাল ধনাত্মক এটা মনোভাৱেৰে বৰ্তি থাকিব। তেখেতসকলৰ লগতে কথা বতৰা পাতিলে, লগতে পৰিয়ালৰ সদস্যসকলৰ লগতে আপোনালোকে ভালভাৱে সময় অতিবাহিত কৰিব, লগতে ভাল ব্যৱহাৰ কৰিলে খুব এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰেমাস্পদত ৰাজহুৱা স্থানত গালি শপনি নাপাৰিব এই সপ্তাহটো আপুনি বিশেষকৈ, অন্যথা এই আপোনাৰ প্ৰতিচ্ছবি নষ্ট কৰিব পাৰে। লগতে আপোনাৰ প্ৰেমাস্পদে আপোনাৰ দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিছু নীতি নিয়মৰ মাজেৰে চলিব লাগিব, কিছু শিথিলতা আছে। আপোনালোকৰ কিছু প্ৰেমাস্পদে কিছু ভুল কৰিলেও যাতে আপোনালোকে ৰাজহুৱা স্থানত যাতে তেনেকুৱা তৰ্ক বিতৰ্ক বা লিপ্ত হোৱাৰ পৰা আপুনি যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব। এই সপ্তাহটো কেৰিয়াৰৰ ফালৰ পৰা ভৱিষ্যবাণীয়ে কয় যে এই ৰাশিৰ লোকসকলে বহুতো গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলস্বৰূপে ইতিবাচক ফলাফল লাভ কৰিব। সেয়েহে এই সময়ছোৱাত তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ পৰা ভাল উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। যদিহে আপোনাৰ কোনো এগৰাকী সহপাঠী অথবা শিক্ষয়িত্ৰীৰ সৈতে কোনো কাজিয়া হৈছে, তেনেহ'লে এই সপ্তাহত আপুনি তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি অধ্যয়নৰ ভাল ফল লাভ কৰিব পাৰিব আৰু তাৰ লগতে আপোনাৰ মানসিক ক্ষমতাও বৃদ্ধি পাব। অৰ্থাৎ এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ পৰা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে, কিয়নো কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ এই সপ্তাহটো খুবেই এক উত্তম সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে যিসকল আপোনালোকৰ যি অতীতত হৈ অহা যি শিক্ষাৰ্থীসকলৰ তৰ্ক বিতৰ্ক নেওচি তেখেতসকলৰ সৈতে সম্পৰ্কটো ভাল কৰিবলৈ চেষ্টা কৰক, যাৰ ফলত আপোনালোকৰ অধ্যয়নত মনোনিৱেশটো বৃদ্ধি হ'ব। এই সপ্তাহটোত এনে কিছুমান পৰিস্থিতি উদ্ভৱ হ'ব য'ত আপুনি নিজৰ বৈবাহিক জীৱনত কিছু স্থিৰতা আনিবৰ বাবে চেষ্টা কৰিব, আৰু কিন্তু আনকি আপোনাৰ সকলোবোৰ প্ৰচেষ্টাৰ পিছতো দুয়োজনৰ মাজতে ব্যৱধান বৃদ্ধি হ'বলৈ বাধা দিবলৈ অসমৰ্থ হ'ব। আৰু আপোনাৰ সকলোবোৰ খং জীৱনসংগীৰ ওপৰতে ওলাব। জীৱনসংগীৰ ফালৰ পৰা কিছুমান দৈনন্দিন জীৱনৰ কিছুমান সমস্যা প্ৰতিফলিত হ'ব এই সপ্তাহটো আপোনালোকৰ। তেনেবোৰ সমস্যাৰ পৰা আপোনালোকৰ সমস্যাই আপোনালোকৰ মাজত ব্যৱধানটো বৃদ্ধি হোৱাত সহায় কৰিব বা বৃদ্ধি হ'বলৈ ধৰিব, যাৰ ফলত আপোনাৰ খং আপোনাৰ জীৱনসংগীৰ ওপৰতে আপোনালোকে উলিয়াবলৈ চেষ্টা কৰিব। সেয়ে আপোনাৰ এনেবোৰ পৰিস্থিতিৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে, অৰ্থাৎ আপোনালোকৰ যি দৈনন্দিন সমস্যাবোৰ আপোনালোকে সমাধান কৰক পৰাপক্ষত, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো সুদৃঢ় হ'ব। লগতে আপোনালোকৰ এনেবোৰ তৰ্ক বিতৰ্কৰ আদি বিষয়বোৰৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিলে এই সপ্তাহটো অতি ভাল সপ্তাহ হিচাপে আপুনি উদযাপন কৰিব পাৰিব। উপায় হিচাপে প্ৰতিদিনে 41 বাৰ ওম বুধায় নমঃ জাপ কৰক আপুনি পৰাপক্ষত এই সপ্তাহটো। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি সাপ্তাহিক ৰাশিফল। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ এই সপ্তাহটোত আপুনি ইতিবাচক চিন্তাধাৰাৰে নিজৰ অন্ধকাৰৰ পৰা উলিয়াই আনিব লাগিব, কাৰণ আপুনি বুজিব লাগিব যে নেতিবাচকতাই আপোনাৰ উন্নতি বাধা প্ৰদান কৰি আছে। এয়া হৈছে যে ইয়াৰ পৰা আঁতৰি থকা কিবা এটা কৰাৰ সময়। এই সপ্তাহটো আপোনালোকৰ কিছু নেতিবাচকমূলক চিন্তাধাৰাৰ পৰা আপুনি আঁতৰি থাকি নিজৰ এটা ইতিবাচক চিন্তাধাৰাৰ পৰা যে এটা ভাল চিন্তাধাৰা আপুনি মাজত বৰ্তাই ৰাখিলে আপোনাৰ এই সপ্তাহটো উন্নতি কোনো বাধা দিব নোৱাৰে। সেয়ে আপোনালোকে বেয়া চিন্তাধাৰাৰ পৰা বা ঋণাত্মক চিন্তাধাৰাৰ পৰা আঁতৰি থাকি এটা ভাল চিন্তাধাৰাৰে মনোভাৱেৰে
থাকিলে এই সপ্তাহটো আপোনাৰ কৰ্ম জীৱনৰ এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহটো আপুনি মাটি বাৰী, ৰিয়েল ইষ্টেট, সাংস্কৃতিক পৰিকল্পনাৰ ওপৰত নিজৰ লক্ষ্য স্থিৰ ৰাখিব লাগিব। কাৰণ এই সমস্যাটো এনেবোৰ বিনিয়োগৰ ক্ষেত্ৰত ভাল, এনে পৰিস্থিতিত এই সুযোগৰ পৰা আপোনাৰ হাতৰ পৰা হেৰাই যাবলৈ নিদিব আৰু এইবোৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ যি বিনিয়োগৰ ক্ষেত্ৰত অৰ্থাৎ বিশেষকৈ ৰিয়েল ইষ্টেট আদিৰ ক্ষেত্ৰত আপোনালোকৰ তেনেকুৱা ভাল সুযোগ এই সপ্তাহ আহিব, যিবোৰ সুযোগ আপোনালোকে নেহেৰুৱাব এই সপ্তাহটোত। তেনেকুৱা বিনিয়োগ আপুনি পৰাপক্ষত কৰিব পাৰে এই সপ্তাহটোত। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা সপ্তম গৃহত বৃহস্পতি বিদ্যমান হোৱাৰ বাবে আপুনি আধ্যাত্মিকতা আশ্ৰয় লৈ আপোনাৰ পাৰিবাৰিক জীৱনত বহুতো সমস্যা দূৰ কৰা দেখা যাব। কিন্তু এই সকলোবোৰ প্ৰচেষ্টা স্বত্বেও নেতিবাচক পাৰিবাৰিক পৰিৱেশৰ বাবে আপুনি মানসিক চিন্তাৰ সন্মুখীন হ'ব। অৰ্থাৎ আপোনাৰ ভাল আধ্যাত্মিক চিন্তাধাৰাৰ বাবে পাৰিবাৰিক যি সমস্যা, এই সমস্যাবোৰ আপুনি সমাধান কৰিবলৈ এই সপ্তাহটোত চেষ্টা কৰা পৰিলক্ষিত হৈছে। কিন্তু হঠাৎ এটা নেতিবাচকমূলক আপোনাৰ এটা পৰিস্থিতিয়ে আপোনালোকৰ পৰিৱেশে আপোনাৰ যি মনৰ চিন্তাধাৰা, সেই চিন্তাধাৰাটো সলনি কৰিব বা মানসিকভাৱে কিছু মনটো বেয়া লগাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত জাতক-জাতিসকলৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহটোত তেওঁলোকে প্ৰেম জীৱনৰ কোনো নতুন ব্যক্তিৰ আগমন ঘটিব পাৰে, যাৰ কাৰণে আপোনালোকৰ দুয়োৰে মাজত সম্পৰ্কৰ কোনো ভুল বুজাবুজি উৎপন্ন হ'ব পাৰে। চন্দ্ৰ ৰাশিৰ পৰা শনি স্থিত হোৱাৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ প্ৰতি আপোনাৰ হীন মনোভাৱ আপোনাৰ মনত বহুতো সন্দেহৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপুনি আনক সন্দেহৰ দৃষ্টিৰে চাব পাৰে। ইয়াৰ ফলত আপুনি তেওঁলোকৰ সঠিক সমৰ্থন অৰ্জন কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে আপোনাৰ কেৰিয়াৰৰ বিকাশৰ গতিটো সম্পিত কৰিব। অৰ্থাৎ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত অন্য কিছু আপোনালোকৰ সম্পৰ্কৰ মাজলৈ অন্য কিছু ব্যক্তিৰ আগমন ঘটিব পাৰে এই সপ্তাহটোত, যাৰ ফলত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে এনেকুৱা ব্যক্তিৰ পৰা অহাৰ পৰা আপোনালোকে যিমান সম্ভৱ আপোনালোকে এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে ভাল এটা সম্পৰ্ক অটুট ৰাখিব পাৰিব। আৰু লগতে আপোনালোকৰ এই সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত অন্য কিছু মানুহক বা অন্য আন ব্যক্তিক সন্দেহৰ দৃষ্টিৰে চোৱাৰ ফলত আপোনাৰ কৰ্মৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। লগতে আপোনাৰ যি কৰ্ম সফলতা অৰ্জনৰ ক্ষেত্ৰতো আপোনাৰ বা কেৰিয়াৰৰ ক্ষেত্ৰত যিটো বিকাশৰ ক্ষেত্ৰতো আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, অন্য ব্যক্তিক কিছু সন্দেহৰ চকুৰে চোৱাৰ ফলত। সেয়ে আপোনালোকে যিমান পাৰে সকলোকে যে অন্ধবিশ্বাস নকৰি কিছুমান ক্ষেত্ৰত আপোনালোকে বিশ্বাস কৰি আঁকোৱালি ল'লে ভাল ফল লাভ কৰিব পাৰিব। এই সপ্তাহত অত্যাধিক অধ্যয়ন কৰাটো আপোনাৰ মানসিক চাপ আৰু অস্থিৰতাৰ মুখ্য কাৰণ হ'ব পাৰে। এনে পৰিস্থিতিত সময়ে সময়ে খেল ধেমালিৰ দৰে কাৰ্যকলাপত অংশগ্ৰহণ কৰি আপুনি নিজকে বহুতো মানসিক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। দুটা কলহ একেলগে থাকিলে ঠেকা খাবই, এই কথাষাৰ এই সপ্তাহটোত আপোনাৰ বৈবাহিক জীৱনত সম্পূৰ্ণ সঠিকভাৱে খাপ খাই পৰিব। এই সময়ছোৱাত আপুনি এই কথা বুজিব লাগিব যে যেতিয়া আপুনি কাৰোবাৰ সৈতে সকলোতকৈ অধিক সময় কটায়, তেতিয়া তেওঁৰ সৈতে আপোনাৰ বিচাৰৰ মতভেদ হোৱাটো স্বাভাৱিক। এই কাৰণবশত এই সপ্তাহটো আপোনাৰ নিজৰ জীৱনসংগীৰ সৈতে বাদ বিবাদ হ'ব পাৰে। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অত্যাধিক অধ্যয়নে কিছু মানসিক চাপ হোৱাৰ কাৰণ হৈ উঠিব পাৰে। সেয়ে আপোনালোকৰ কিছুমান অধ্যয়নৰ লগতে আপোনালোকৰ খেল ধেমালিৰ মনোৰঞ্জনমূলক কাম কাজত নিজকে কিছু বৰ্তাই ৰাখিলে এটা ভাল মনোভাৱেৰে এই সপ্তাহটো আপোনাৰ ভৰ্তি থাকিব। সেয়ে আপোনালোকে নিজকে এনেবোৰ পৰিস্থিতি বা পৰিৱেশৰ লগত খাপ খুৱাই ল'বলৈ নিজকে চেষ্টা কৰিলে ভাল এটা প্ৰভাৱ পৰিব আপোনাৰ। লগতে জীৱনসংগীৰ ফালৰ পৰা কিছুমান সমস্যা আপোনাৰ দৈনন্দিন জীৱনত কিছু সমস্যা আপোনালোকৰ সন্মুখত দেখা দিব এই সপ্তাহটোত, যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব এই সপ্তাহটো আপোনালোকৰ। লগতে আপোনালোকৰ কিছু মতভাৱ হোৱাটো সম্ভাৱনা আছে আপোনালোকৰ এই সপ্তাহটোত, যাৰ ফলত আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছু বাদ বিবাদ হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে
যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ টোটালকৈ আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব এই সপ্তাহটোত। উপায় হিচাপে থাকিব আপোনাৰ এই সপ্তাহটোত প্ৰতিদিনে প্ৰাচীন পাঠ ললিতা সহস্ৰ নাম জাপ কৰা আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ এই সপ্তাহটোত বহুতো শাৰীৰিক সমস্যাই আপোনাৰ অসুবিধা পেলাব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যৰ বিশেষকৈ চকু কাণ নাকৰ যত্ন লওক, কাৰণ আপোনাৰ এইবোৰৰ লগত জড়িত কোনো সংক্ৰমণ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব, বিশেষকৈ পঞ্চ ইন্দ্ৰিয়ত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি ষষ্ঠ বিৰস্তিত হোৱাৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱৰ বাবে এই সপ্তাহটো ঘৰত বিভেদ হোৱাৰ সম্ভাৱনা আছে। সেয়ে এনে প্ৰতিটো পৰিস্থিতি ঘৰৰ লোকসকলৰ সৈতে ভাবি চিন্তি কথা পাতক আৰু প্ৰয়োজন হ'লে ধনৰ সঞ্চয় লৈ তেওঁলোকৰ পৰা সঠিক পৰামৰ্শ গ্ৰহণ কৰক। অৰ্থাৎ আপোনালোকৰ ঘৰত কিছু মতভেদ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ ঘৰৰ লোকসকলে ভাবি চিন্তি কথা পতাৰ প্ৰয়োজন আছে আৰু ধন সঞ্চয়ক লৈ সঠিক পৰামৰ্শ গ্ৰহণ কৰিলে আপোনালোকৰ অদূৰ ভৱিষ্যতৰ আপোনাৰ কিছুমান সমস্যা মুক্ত হ'ব, লগতে আপোনাৰ আৰ্থিক দিশৰ পৰা অদূৰ ভৱিষ্যত শক্তিশালী হৈ থকাৰ সম্ভাৱনা হ'ব। এই সপ্তাহটো পৰিয়ালৰ লোকসকলৰ বাবে এক আনন্দময় সময় হ'ব। আনন্দ ফূৰ্তিৰ মাজেৰে আপুনি ঘৰৰ পৰিৱেশটো পাতল আৰু সন্তোষজনক কৰি তুলিব পাৰিব। ইয়াৰ লগতে সপ্তাহটোৰ শেষ ভাগত কোনো দূৰ সম্পৰ্কীয় লোকৰ পৰা অহা ভাল খবৰে গোটেই সপ্তাহটো মুখৰ হাঁহি বিৰিঙাই তুলিব। অৰ্থাৎ মোটামুটিভাৱে ক'বলৈ গ'লে এই সপ্তাহটো পাৰিবাৰিক ফালৰ পৰা খুবেই ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে, কিয়নো এই সপ্তাহটো আপোনালোকৰ নতুন আলহীৰ আগমন ঘটিব। লগতে আপোনালোকৰ যি পাৰিবাৰিক যিবোৰ দৈনন্দিন জীৱনৰ ক্ষেত্ৰত কিছুমান সফলতাই আপোনালোকৰ গোটেই পৰিয়ালৰ মাজত এক সুখৰ সপ্তাহে অতিবাহিত কৰিব। এই সপ্তাহটো গোটেই সপ্তাহ দিনকেইটা আপোনাৰ সুখৰ দিন হিচাপে আপোনাৰ এই সপ্তাহটো আপোনাৰ পৰিবাৰৰ মাজত অতিবাহিত হৈ ৰ'ব। এই সপ্তাহটো আপুনি প্ৰেমাস্পন্দৰ সৈতে কিছু সময় বহি আৰু তেওঁৰ অভ্যাসবোৰৰ বিষয়ে কথা পাতি তেওঁক সহজ বোধ কৰিবলৈ সহায় কৰা উচিত। লগতে আপুনি তেওঁৰ সৈতে সকলোবোৰ কথা মুকলিয়াকৈ কথা পতা উচিত আৰু সকলোবোৰ ভুল বুজাবুজি দূৰ কৰিবলৈ চেষ্টা কৰা উচিত। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত বা প্ৰেমিকাৰ ক্ষেত্ৰত তেওঁলোকৰ মনৰ ভাৱ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যি সমস্যা এই সমস্যাবোৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত এই সপ্তাহটো তেওঁলোকে এনেবোৰ বিষয় আলোচনা কৰাৰ বাবে খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। আপোনালোকে নিশ্চিন্ত মনে তেনেবোৰ বিষয়ৰ পৰা আলোচনা কৰক, যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতো এটা ভাল এটা ধনাত্মক এটা প্ৰভাৱ পৰিব এই সপ্তাহটো আপোনালোকৰ। এই সপ্তাহটো ৰাহু চন্দ্ৰ ৰাশিৰ পৰা পঞ্চম বিৰস্তিত হোৱাৰ কাৰণে আপুনি বহুতো সৰু সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তৎসত্ত্বেও এই সপ্তাহটো আপুনি বহুতো নতুন স্বীকৃতি লাভ কৰিব। সেয়েহে সেইসকল সহকৰ্মীৰ বিশেষ যত্ন লওক যিসকল অলপতে উদাস হৈ পৰে আৰু তেওঁলোকক সুখী কৰিবলৈ যত্ন কৰক। অৰ্থাৎ আপোনালোকৰ নতুন স্বীকৃতি লাভ পাব পাৰে, অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকে আৰু সহকৰ্মী অলপ আপোনালোকৰ যত্ন লওক আৰু লগতে আপোনালোকৰ উদাস হৈ পৰে তেওঁলোক সহকৰ্মীকো সুখী কৰিবলৈ আপোনাৰ যত্ন কৰিলে খুব এটা কৰ্মক্ষেত্ৰত ভাল ফল পাব আপুনি। এই সময়খিনি সেইসকল শিক্ষাৰ্থীৰ বাবে শুভ যিসকল ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰি আছে। অৱশ্যে ইয়াৰ বাবে আপুনি মনত ৰাখিব লাগিব যে আপোনাৰ সকলোবোৰ নথিপত্ৰ আগতীয়াকৈ গোটাই ৰাখক আৰু তাৰপিছতহে আবেদন কৰক। আপুনি এই সপ্তাহত আপোনাৰ শিক্ষাৰ্থীসকলে যিসকল এটা ভাল শিক্ষাৰ বাবে আবেদন কৰি আছে সেইসকল আপোনালোকক কিছু নথিপত্ৰ গুৰুত্ব প্ৰদান কৰিব লাগিব, যাৰ ফলত আপোনালোকৰ সফলতা নিশ্চিতভাৱে পাব। এই সপ্তাহটোত যদিহে বিচ্ছেদৰ পৰিস্থিতি আছে, আপুনি জীৱনসংগীৰ সৈতে বহি আলোচনা কৰা উচিত। বুদ্ধিমত্তাৰে সকলোবোৰ সংঘাত দূৰ কৰিবলৈ চেষ্টা কৰা উচিত আৰু প্ৰেম ভালপোৱাৰ অনুভূতি ঘূৰাই আনিবৰ বাবে যথাসাধ্য চেষ্টা কৰা উচিত। আটাইতকৈ ভাল কথাটো হ'ল এই সকলোবোৰ চম্ভালি আপুনি সফল হ'ব। অৰ্থাৎ আপোনাৰ
প্ৰেমৰ ক্ষেত্ৰত যি বিচ্ছেদৰ যি বেয়া যে পৰিস্থিতি চলি আছে আপোনালোকৰ মাজত, সেই পৰিস্থিতিবোৰ আপোনালোকে এই সপ্তাহত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু আপোনালোকে ধুনীয়াকৈ বহি মেলি এই সমস্যাবোৰ সমাধান কৰিলে এই সপ্তাহটোত ভাল এটা সফলতা লাভ কৰিবলৈ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল এটা পৰিস্থিতি লাভ কৰিবলৈ সক্ষম। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন জীৱনৰ যিবোৰ সমস্যা সেনেবোৰ বিষয়ে আপোনালোকৰ সমাধান কৰিলে খুব এটা ভাল সমাধান পাব। লগতে এনেকৈ যিটো বিবাদৰ দৰে পৰিস্থিতি আপুনি নিয়ন্ত্ৰণ কৰিবলৈ এই সপ্তাহটো সক্ষম হ'ব। উপায় হিচাপে দেখে মংগলবাৰে ভগৱান নৰসিংহ দেৱতাৰ পূজা কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি সাপ্তাহিক ৰাশিফল। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা পঞ্চম গৃহত বৃহস্পতি বিদ্যমান হোৱাৰ বাবে আপোনাৰ স্বাস্থ্য সচৰাচৰকৈ যথেষ্ট ভাল হ'ব। সেয়ে আপুনি এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰিব। লগতে আপুনি বহু দিনৰ পৰা কোনো বেমাৰত ভুগি আছে তেনেহ'লে আপুনি এই সমস্যাত ইয়াৰ পৰা সকাহ পাব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল উন্নতি হ'ব। এই সপ্তাহটো আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। লগতে আপোনালোকৰ অতীতৰ হৈ থকা কিছু বেমাৰ আজাৰৰ পৰাও এই সপ্তাহটো কিছু সকাহ পোৱা যেন অনুভৱ হ'ব। লগতে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব এই সপ্তাহটোত। চাকৰি কৰি থকা জাতকসকলে এই সপ্তাহটো কাৰ্যালয়ত নিজৰ পূৰ্বৰ প্ৰচেষ্টাৰ দ্বাৰা ধন প্ৰাপ্তি লাভ অৰ্জন কৰিব। লগতে যদিহে আপুনি এতিয়ালৈকে নিবনুৱা তেনেহ'লে এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা তৃতীয় গৃহত স্থিত হোৱাৰ কাৰণে আপুনি যোগ সৃষ্টি হৈছে যে আপুনি কোনো ভাল সংস্থাত ভাল দৰমহাৰ সৈতে ভাল লাভ কৰিব পাৰে এই সপ্তাহত আপুনি। সেয়েহে প্ৰতিটো সুযোগৰ উচিত সুযোগ গ্ৰহণ কৰি সেইবোৰ হাতৰ পৰা গুচি যাবলৈ নিদিব। পৰিয়ালৰ সদস্যৰ সৈতে অৰ্থাৎ আপোনালোকৰ এই সপ্তাহটোত এটা ভাল কৰ্ম সংস্থাপনৰ সুযোগ আছে। সেয়ে আপোনালোকে এনেকুৱা ভাল এটা সুযোগ নেহেৰুৱাবলৈ আপুনি, যাৰ ফলত আপোনালোকে সেইটো যাতে নেহেৰুৱাই তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু নতুন কৰ্মৰ প্ৰতি আপুনি আগ্ৰহী হৈ সেই কৰ্মটো আপুনি অংশগ্ৰহণ কৰিব, যোগদান কৰিলে এটা ভাল ভৱিষ্যতৰ জীৱনৰ এটা প্ৰভাৱ পৰিব। পৰিয়ালৰ সদস্যসকলে এটা বিশ্ৰামপূৰ্ণ আৰু শান্তিময় সপ্তাহ পালন কৰক। যদিহে নিজৰ সমস্যাৰ বাবে কোনো লোক আপোনাৰ ওচৰলৈ আহে তেনেহ'লে তেওঁলোকক উপেক্ষা কৰক আৰু তেওঁলোকক আপোনাৰ মনৰ শান্তি বিঘ্ন কৰিবলৈ নিদিব। যদিহে সম্ভৱ হয় ঘৰত থাকোঁতে ফোনটো দূৰত ৰাখক। অৰ্থাৎ আপোনালোকৰ কিন্তু পৰিয়ালৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ সমস্যা আহিব পাৰে এই সপ্তাহটো আপোনালোকে। সেইবোৰ আপোনাৰ এই সপ্তাহটো আপোনালোকৰ যি সমস্যা আহিছে সেইবোৰ সমস্যা আপুনি যিমান সম্ভৱ আপোনালোকে তেনে সমস্যাবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যদিও সম্ভৱ হয় ঘৰত থাকোঁতে ফোনটো দূৰত ৰাখক। এই সপ্তাহটো আপোনাৰ ব্যক্তিগত জীৱনত চলি থকা জটিল পৰিস্থিতিয়ে আপোনাৰ জীৱনক কষ্ট আৰু দুখ বৃদ্ধি কৰিব। ই আপোনাক চিন্তিত পেলাব। এনে পৰিস্থিতি দেখি আপোনাৰ প্ৰেমাস্পদো চিন্তিত পৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনৰ ফালৰ পৰা দৈনন্দিন জীৱনৰ ফালৰ পৰা আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে কিছুমান বিষয় লৈ, যিটো সমস্যাৰ দুখ আপোনাৰ প্ৰেমাস্পদো পাব এই সপ্তাহটোত। সেয়ে আপোনালোকে যিমান আপোনালোকে পাৰে তেনেকুৱা বিষয়বোৰ আপোনালোকে সঠিক সমাধান উলিয়াবলৈ চতুৰ্পন্নচে চেষ্টা কৰক, যাতে আপোনালোকৰ মনৰ যি হতাশ এই হতাশাটো বৃদ্ধি যাতে আৰু অধিক নহয়। এই ৰাশি ব্যৱসায়ীসকলে কোনো ঘনিষ্ঠ বন্ধু বা বান্ধৱীৰ ভুল পৰামৰ্শ ফলস্বৰূপে সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে কোনো সিদ্ধান্ত লওঁতে আনক চকু মুদি বিশ্বাস কৰাৰ ক্ষেত্ৰত সাৱধান হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সিদ্ধান্ত বা কিছু বন্ধু বান্ধৱৰ পৰা কিছু সিদ্ধান্ত লওঁতে বা কিছু কৰ্ম কৰোঁতে তেখেতসকলক চকু মুদি বিশ্বাস নকৰিব। সেয়ে আপোনালোকে এই সপ্তাহটো কিছু বিশ্বাসঘাত হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে কিছু ক্ষেত্ৰত আপোনালোকে সতৰ্কতা হোৱাটো প্ৰয়োজন আছে। এই ৰাশিৰ লোকসকলে কোনো ঘনিষ্ঠ বন্ধু বান্ধৱৰ পৰা ভুল পৰামৰ্শ ফলস্বৰূপে সমস্যা হ'ব পাৰে। সেয়ে আপোনাৰ কিছু ক্ষেত্ৰত চকু মুদি বিশ্বাস নকৰিব এই সপ্তাহটো। আপুনি এগৰাকী শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে এই সপ্তাহটো অধ্যয়নৰ পথত অহা সকলো বাধা অতিক্ৰম কৰিব পাৰিব আৰু ই তেওঁলোকৰ
চিন্তাধাৰা আৰু দক্ষতা শক্তিশালী কৰিব। শিক্ষাৰ্থীসকলে পৰিয়ালৰ সদস্যসকল তেওঁলোকৰ বুদ্ধিমত্তাৰ বাবে সন্তুষ্ট হ'ব। অৰ্থাৎ শিক্ষাৰ্থীসকলে এই সপ্তাহটোত তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰত আৰু অধ্যয়নৰ এটা ভাল মনোনিৱেশ কৰিব পাৰিব এই সপ্তাহটোত তেওঁলোকে। এই সপ্তাহটো আপোনাৰ ভিতৰত প্ৰেম আৰু বাসনাৰ অনুভৱটো বৃদ্ধি হ'ব। ইয়াৰ ফলত আপুনি জীৱনসংগীৰ সৈতে সময় কটাবলৈ বাৰে বাৰে বিচাৰিব। যি কি নহওক এনে কৰাৰ ফলত আপুনি নিজৰ পাৰিবাৰিক দায়িত্বসমূহৰ প্ৰতি কিছু উদাসীন হৈ পৰিব, যাৰ বাবে আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ প্ৰতি অসন্তুষ্ট হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা এইটো বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো আপোনাৰ এক মৰম চেনেৰে ভৰা এই সপ্তাহ হ'ব। যাৰ ফলত আপোনালোকৰ অত্যাধিক মৰম চেনেহ বা আপোনালোকৰ ফলত আপোনালোকৰ পৰিয়ালে কিছু সমস্যা পাব পাৰে। তেনেবোৰ পৰিস্থিতিৰ পৰা আপুনি কিন্তু নিয়ন্ত্ৰণ ৰাখিব লাগিব। লগতে আপোনালোকৰ যি বৈবাহিক জীৱনৰ সম্পৰ্কটো অটুট ৰাখিব পাৰিব ভালদৰে এই সপ্তাহটো আপুনি। উপায় ওম গৰুৱে নম, প্ৰতিদিনে আপুনি পৰাপক্ষত 21 বাৰকৈ জাপ কৰক আপুনি। এনেকুৱা কৰিলে আপুনি অদূৰ ভৱিষ্যতে আপুনি সফলতা লাভ কৰিব। লগতে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এবাৰ আপুনি এই কামটো কৰি চাব এই সপ্তাহটোত। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশিৰ সাপ্তাহিক ৰাশিফল। এই সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ চন্দ্ৰ ৰাশি সন্দৰ্ভত শনি দ্বিতীয় গৃহত স্থিত হোৱাৰ কাৰণে যদিহে আপুনি বুকু জ্বলা পোৰা কৰা, বদহজমি আৰু অৰ্থৰাইটিছ আদিৰ দৰে ৰোগত ভুগি আছে, তেন্তে এই সপ্তাহটো আপুনি সেই সমস্যাৰ পৰা কিছু সকাহ লাভ কৰিব। অৱশ্যে তৎসত্ত্বেও আপুনি নিজকে পানী লগা জ্বৰ আদিৰ পৰা সময়ে সময়ে নিজকে সুৰক্ষা কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। অৰ্থাৎ আপুনি এই সপ্তাহটোত স্বাস্থ্যৰ ফালৰ পৰা কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। অৰ্থাৎ বিশেষকৈ যিবোৰ আপোনাৰ বদহজমি আদি বুকুত জ্বলা পোৰা কৰা ইত্যাদিৰ পৰা আপুনি ৰোগত ভুগি আছে, তেনেহ'লে এই সপ্তাহটোত আপুনি তেনেকুৱা অতীতৰ কিছু বেমাৰৰ পৰা আপুনি সকাহ লাভ কৰিব পাৰিব। অৰ্থাৎ মোটামুটিভাৱে স্বাস্থ্যৰ ফালৰ পৰা ভালে যাব এই সপ্তাহটো আপোনাৰ। লগতে আপোনাৰ কিছু সৰু সুৰা বেমাৰৰ পৰা সকাহ পাবলৈ হ'লে আপোনালোকে কিছু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকে সক্ষম হ'ব। এই সপ্তাহটো আপোনাৰ যিকোনো সঁজুলি বা ইলেক্ট্ৰনিক সামগ্ৰী যিকোনো প্ৰকাৰৰ গেজেট ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি বিত্তীয় পৰিকল্পনা বাহিৰলৈ গৈ আপোনাৰ অতিৰিক্ত ধন ব্যয় হ'ব পাৰে। এনে পৰিস্থিতি আৰম্ভণিৰ পৰা আপোনাৰ সামগ্ৰীসমূহ যত্ন লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ এই সপ্তাহটোত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ সামগ্ৰী বিশেষকৈ ইলেক্ট্ৰিক জাতীয় সামগ্ৰী আপোনাৰ কিছু ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে তেনেকুৱা সামগ্ৰীৰ ওপৰত আপোনাৰ এই সপ্তাহটো গুৰুত্ব প্ৰদান কৰিলে ভাল হয়। এই সপ্তাহটোত চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত বৃহস্পতি চতুৰ্থ গৃহত স্থিত হোৱাৰ কাৰণে আপুনি ঘৰত কিছুমান পৰিৱৰ্তন আনিবলৈ মনে প্ৰাণে বিচাৰিব। কিন্তু যি কি নহওক ঘৰৰ সম্পৰ্কীয় কোনো পৰিৱৰ্তন কৰাৰ পূৰ্বে বা কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ঘৰৰ আন সদস্যসকলৰ মতামত জানি লওক। অন্যথা আপোনাৰ অনিচ্ছাকৃতভাৱেও আপুনি অযথা সমালোচনাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান সিদ্ধান্ত লওঁতে ঘৰৰ সকলো সদস্যৰ যাতে সঠিক পৰামৰ্শ লৈহে তেনেবোৰ সিদ্ধান্ত আপুনি পৰামৰ্শ লৈ যায়, যাতে তেনেকুৱা সিদ্ধান্তৰ পৰা যাতে ঘৰৰ সদস্যই যাতে বেয়া নাপায় তেনেকুৱা পৰিস্থিতিৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু যিকোনো বিষয়ে সঠিক সিদ্ধান্ত ল'ব হ'লে সকলোৰে পৰামৰ্শ ল'লে এটা সঠিক আৰু সফলভাৱে আপোনালোকৰ সেই সিদ্ধান্তটো বা পৰামৰ্শটো সফলভাৱে ৰূপায়ণ কৰাত এই সপ্তাহটো সক্ষম হ'ব। যদিহে পূৰ্বৱৰ্তী সপ্তাহটো আপোনাৰ আৰু প্ৰেমাস্পন্দৰ মাজত কোনো বিবাদ হৈছিল, তেনেহ'লে এই সপ্তাহটো আপোনাৰ দুয়োৱে ইয়াৰ সমাধান কৰাৰ বাবে চেষ্টা কৰা দেখা যাব। এই সমস্যাত আপোনাৰ প্ৰেমাস্পন্দৰ নিজৰ ভুল বা বেয়া ব্যৱহাৰৰ বাবে আপোনাৰ ওচৰত ক্ষমা বিচাৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ প্ৰেমাস্পন্দক ক্ষমা কৰি দি আপুনি সম্পৰ্কটো ৰক্ষা কৰাৰ ক্ষেত্ৰত নিজৰ মহানতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত অতীতৰ বা আগৰ সপ্তাহটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যি বাদ বিবাদ হৈছিল বা যি কাজিয়া পেচাল হৈছিল, তেনেকুৱা পৰিস্থিতিৰ পৰা আপুনি এই সপ্তাহটো সকাহ পাব। লগতে আপোনালোকৰ মাজত যি ভুল বুজাবুজি হৈছিল, যিবোৰ বিষয়ত আপোনালোকৰ সমস্যা আছে, এই তেনেকুৱা সমস্যাৰ বিষয়বোৰ এই সপ্তাহটো আপোনালোকৰ আলোচনাত বহাৰ পৰিলক্ষিত হৈছে। যাৰ ফলত আপোনালোকৰ এটা সঠিক সিদ্ধান্ত লৈ আপোনালোকৰ আপোনাৰ যি প্ৰেমৰ যি সম্পৰ্ক, সেই সম্পৰ্কটো সঠিকভাৱে আৰু শক্তিশালীভাৱে
বৰ্তাই ৰাখিবলৈ এই সপ্তাহটো আপোনালোকে সক্ষম হ'ব। এই সপ্তাহটো বহুতো শুভ গ্ৰহৰ প্ৰভাৱ ফলস্বৰূপে আপোনাৰ শক্তি যথেষ্ট বৃদ্ধি পাব, যাৰ সহায়ত আপুনি ব্যক্তিগত জীৱনতো বহুত কৃতকাৰ্যতা লাভ কৰিব। এই সময়ছোৱাত আপুনি বহুতো সুযোগ লাভ কৰিব, যি ভাল সময় কঢ়িয়াই আনিব। অৰ্থাৎ আপোনালোকৰ কিছুমান কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবৰ বাবে ভাল গ্ৰহৰ উপস্থিতিৰ বাবে এই সপ্তাহটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহ অধ্যয়ন কৰি থাকোঁতে আপুনি আমনি পাব পাৰে, সেয়ে আপুনি কিছু আজৰি সময় উলিয়াই অলপ ওলাই গৈ কোনো যাত্ৰাত গৈ নিজকে সজীৱ কৰি তুলিব পাৰে, কাৰণ ই আপোনাৰ চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে অধ্যয়নত মনোনিৱেশ কৰাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কিছু আপোনালোকৰ অধ্যয়নত আপুনি অত্যাধিক অধ্যয়নৰ ফলত আপোনাৰ মানসিকভাৱে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেয়ে আপুনি অলপ সময় খেলা ধূলা আদি মনোৰঞ্জনমূলক কাম কাজত জড়িত ৰাখি যে মনটো যাতে আৰু অধিক পৰিষ্কাৰ হৈ উঠে, তেনেবোৰ কাম কাজ কৰিলে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে দাম্পত্য জীৱনৰ কোনো বিবাদ চলি আছে, তেনেহ'লে এই সপ্তাহটো তাৰ মীমাংসা হ'ব। ফলস্বৰূপে আপোনাৰ দাম্পত্য জীৱনৰ বান্ধোন শক্তিশালী হৈ উঠা পৰিলক্ষিত হ'ব। অৰ্থাৎ আপোনালোকৰ যি বৈবাহিক জীৱনৰ যি সমস্যা সেইবোৰ নেওচি এই সপ্তাহটো আপোনালোকৰ এক স্মৃতিময় সপ্তাহ বুলি পৰিগণিত হৈছে, কিয়নো আপোনালোকৰ যি সম্পৰ্ক সেই সম্পৰ্ক অতি সুন্দৰভাৱে এই সপ্তাহটো আপোনালোকৰ মাজত অতিবাহিত হ'ব। উপায় হিচাপে থাকিব আপোনালোকৰ বন্ধুসকল, এই সপ্তাহটোত শনিবাৰে দিব্যাংগ ব্যক্তিক দৈ ভাত খোৱা আপোনালোকে শাৰীৰিকভাৱে অক্ষম ব্যক্তিক সহায় সহযোগিতা কৰিলে আপোনাৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব, লগতে আপোনালোকৰ কৰ্মক্ষেত্ৰত এটা ভাল সফলতা লাভ কৰিব পাৰিব আপুনি এই সপ্তাহটোৰ এনেকুৱা কৰ্মৰ ফলত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি সাপ্তাহিক ৰাশিফল অনুযায়ী এই সপ্তাহটো চন্দ্ৰ ৰাশিৰ পৰা ৰাশিৰ দ্বিতীয় গৃহত ৰাহু স্থিত হোৱাৰ বাবে অত্যাধিক সুৰাপান কৰি দ্ৰুত গতিত গাড়ী চলোৱাৰ ফলত আপোনাৰ যথেষ্ট ক্ষতি হ'ব পাৰে। এই গুৰুত্বহীনতাৰ ফলত বহু লোকে ধন হেৰুৱাবৰ লগতে স্বাস্থ্য সম্পৰ্কিত সমস্যাটো ভুগিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু এই সপ্তাহটোত আপোনালোকৰ সুৰাপান আদিৰ পৰা আপুনি অত্যাধিক সেৱনৰ পৰা বঞ্চিত হৈ থাকিলে আপোনাৰে ভাল হ'ব। লগতে আপোনাৰ দ্ৰুত গতিত এই সপ্তাহটোত গাড়ী চলোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ এটা যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেয়ে যিমান পাৰে এই সপ্তাহটো আপোনালোকে গাড়ী ঘোঁৰাৰ লগত আপোনালোকে যেন আপুনি চলালে কিছু সতৰ্কতা হৈ থাকিলে এটা নিজকো সুৰক্ষিত হ'ব, আনকো সুৰক্ষা ৰখাৰ পৰিলক্ষিত হ'ব। সেয়ে আপুনি গুৰুত্বহীনভাৱে আপোনালোকে কোনো সিদ্ধান্ত নলয় এই সপ্তাহটো, লগতে ধন হেৰুৱাৰ লগতে আপোনাৰ স্বাস্থ্যজনিত সমস্যাটো ভুগিব পাৰে এই সপ্তাহটো। সেয়ে আপোনালোকে এনেকুৱা কৰ্মৰ পৰা আপুনি গুৰুত্বপূৰ্ণ কৰিব লাগিব। আপোনাৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোত আৰ্থিক দিশৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব, কাৰণ এই সময়ছোৱাত বহুতো গ্ৰহৰ প্ৰভাৱে আপোনাৰ পক্ষত ক্ৰিয়া কৰিব আৰু আপোনাক বহুতো সুযোগ প্ৰদান কৰিব, যাৰ ফলত আপুনি নিজৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে সঞ্চিত ধন বৃদ্ধি কৰিব পাৰিব। অৰ্থাৎ আৰ্থিক দিশত এই সপ্তাহটো খুবেই ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। আপুনি প্ৰায়ে নিজৰ ক্ষমতা অধিক প্ৰদান কৰিবৰ কথা প্ৰতিশ্ৰুতি দিয়ে, যাৰ বাবে আপুনি গুৰুতৰ সমস্যাত পৰিব পাৰে আজি। কিন্তু এই সপ্তাহটো চন্দ্ৰ ৰাশিৰ পৰা শনি সপ্তম গৃহত স্থিত হোৱাৰ কাৰণে আপুনি এনে কৰাৰ পৰা উচিত নহয়, অন্যথা আপুনি নিজৰ স্বীকৃতি হেৰুৱাব পাৰে। সেয়ে আপুনি যি কথা ৰাখিবৰ সমৰ্থ হয় তাকহে প্ৰতিশ্ৰুতি দিব। অৰ্থাৎ আপোনাৰ সামৰ্থ্য অনুযায়ী এই সপ্তাহটো প্ৰতিশ্ৰুতি দিব, যে আপুনি যেন আপুনি প্ৰতিশ্ৰুতি দিলে কিছু সমস্যাৰো পৰিলক্ষিত হ'ব। সেয়ে আপোনালোকে কিছু সিদ্ধান্ত লোৱাৰ পূৰ্বে গুৰুত্বপূৰ্ণভাৱে সেই বিষয়টো ভাবি চিন্তি লৈহে সিদ্ধান্ত লয় যেন। এই সপ্তাহত প্ৰেম আৰু ৰোমাঞ্চৰ দ্বাৰা আপোনাৰ মন মগজু ভৰি থাকিব আৰু আপুনি প্ৰতিটো কামৰ বাবে প্ৰেমাস্পদৰ কথা মনত পেলাব। এই ক্ষেত্ৰত আপুনি সময়মতে কাৰ্যালয়ৰ পৰা উভতি উচিত আৰু তেওঁৰ সৈতে সময় কটোৱাটো উচিত।
অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিলক্ষিত হ'ব আৰু লগতে তেখেতৰ সৈতে সময় কটালে এই সপ্তাহটো এটা ভালভাৱে আপোনালোকৰ সম্পৰ্কটো বৰ্তি থাকিব। এই সপ্তাহটো আপুনি কেৰিয়াৰৰ বিকাশৰ কৰিবৰ বাবে ইচ্ছাকৃতভাৱে এনে কোনো কাৰ্যকলাপ বা পৰিকল্পনা জড়িত হ'ব পাৰে য'ত যথেষ্ট আৰ্থিক বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত ইয়াৰ লগত জড়িত কোনো পদক্ষেপ লোৱাৰ পূৰ্বে আপুনি এই বিষয়ে যথেষ্ট চিন্তা চৰ্চা কৰা উচিত। যদি প্ৰয়োজন হয় আপুনি জ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ ল'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত আপুনি জ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ ল'লে আপোনাৰ আৰ্থিক দিশত সফল হোৱাৰ পৰিলক্ষিত হ'ব। এই সপ্তাহত ছাত্ৰ ছাত্ৰী আচৰণৰ যথেষ্ট পৰিৱৰ্তন দেখা যাব, যাৰ ফলত এই বাকী ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত কোনো তৰ্ক হ'ব পাৰে। যি কি নহওক তেওঁলোকে এনে পৰিস্থিতি পৰিহাৰ কৰা চলা উচিত, অন্যথা শিক্ষক আৰু সহপাঠীৰ সন্মুখত আপোনাৰ ভাৱমূৰ্তি বিনষ্ট হ'ব পাৰে। ইয়াৰ বাবে আপুনি ভৱিষ্যতে তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ শিক্ষাৰ্থীসকলে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেয়ে আপোনালোকৰ এনেবোৰ সমস্যাৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব যিয়ে আপোনাৰ অধ্যয়নত সহায় সহযোগ হ'ব। সেয়ে আপোনালোকৰ এনেবোৰ সমস্যাৰ পৰা নিয়ন্ত্ৰণ নাৰাখিলে আপোনালোকৰ তৰ্ক বিতৰ্ক কৰিলে আপোনালোকৰ অধ্যয়নত কিছু সমস্যা হ'ব। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি যিমান পাৰে নিয়ন্ত্ৰণ কৰিব এই সপ্তাহটোত। এই সপ্তাহত আপুনি জীৱনসংগীৰ সৈতে বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ই আপোনাৰ বাবে যথেষ্ট পৰিমাণে অনুকূল প্ৰমাণিত হ'ব। এই ক্ষেত্ৰত আপুনি এই সময়ছোৱাত সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰা উচিত আৰু তেওঁক সুখী কৰিবলৈ চেষ্টা কৰা উচিত। আপোনালোকৰ সম্পৰ্কটো আৰু অধিক মধুৰ কৰিবলৈ হ'লে আপোনালোকৰ কিছু দূৰণিবতীয়া ঠাইলৈ যাত্ৰা কৰিব পাৰে বা তাতে গৈ আপুনি এসাঁজ আহাৰ গ্ৰহণ কৰাৰ কথা ভাবিলে এই সপ্তাহটো আপোনালোকৰ সম্পৰ্কটো আৰু অধিক শক্তিশালী হৈ উঠিব। উপায় হিচাপে দেখুৱাওক প্ৰতিদিনে 23 বাৰ ওম মন্দায় নমঃ জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো সাপ্তাহিক ৰাশিফল। এই মেইন ৰাশি সাপ্তাহিক ৰাশিফল অনুযায়ী চন্দ্ৰ ৰাশি সুন্দৰভাৱে বৃহস্পতি দ্বিতীয় গৃহত উপস্থিত হোৱাৰ কাৰণে আপুনি ভৰি বিষ, মোচোকা খোৱা, গাঁঠিৰ বিষ আদিৰ পৰা এই সপ্তাহটো সকাহ পাব। বিশেষকৈ এই সপ্তাহটো 50 বছৰৰ ওপৰৰ বয়সৰ লোকসকলৰ বাবে বিশেষভাৱে ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিটো অতীতত হৈ থকা যি স্বাস্থ্যজনিত সমস্যা আপোনালোকৰ এই সমস্যাটো আপোনাৰ সমস্যাৰ সমাধান পাব, লগতে এই সমস্যাটো দূৰ হ'ব, লগতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভাল এটা ফলাফল লাভ কৰিব আৰু অতীতৰ যি সমস্যা এনে সমস্যাৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব এই সপ্তাহটোত। এই সপ্তাহটো আপোনাৰ ব্যয় বৃদ্ধি হ'ব, কিন্তু আপোনাৰ পৰিয়াল আৰু জীৱনসংগীৰ সহায়ত আপুনি নিজৰ ব্যয়সমূহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকৰ সৈতে মিলি এক সঠিক বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰক আৰু তাৰ পিছতে কোনো খৰচ কৰিব। মনত ৰাখিব যে আপুনি যি ব্যয় কৰি আছে সেয়া কেৱল গুৰুত্বপূৰ্ণ বস্তু কিনাৰ বাবেহে কৰা উচিত। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশতো ভালে, কিন্তু আপোনালোকৰ যি ব্যয় সেই ব্যয়টো নিয়ন্ত্ৰণ কৰিব লাগিব। যি ব্যয় নিয়ন্ত্ৰণ কৰাৰ আগতে পৰিয়ালৰ লগতে আপোনাৰ প্ৰেমাস্পন্দো সহায় সহযোগ কৰা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকৰ সঠিক এটা আৰ্থিক পৰিকল্পনা কৰি ইয়াৰ খৰচৰ ওপৰত আপুনি গুৰুত্বপূৰ্ণ বস্তু খৰচৰ ওপৰত আপুনি ব্যৱহাৰ কৰক। এই আৰ্থিকখিনি চন্দ্ৰ ৰাশিৰ পৰা সন্দৰ্ভত ৰাহু প্ৰথম গৃহস্থিত হোৱাৰ কাৰণে আপোনাৰ চাৰিওফালে লোকসকল বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ আচৰণৰ বাবে আপুনি এই সপ্তাহটো কিছু বিৰক্তি অনুভৱ কৰিব পাৰে। ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰাৰ লগতে আপোনাৰ তেওঁলোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহটো আপোনাৰ আচৰণৰ বাবে অৰ্থাৎ আপোনাৰ পৰিয়ালৰ লোকসকলে বিশেষকৈ সদস্য আচৰণে আপোনালোকে এই সপ্তাহত কিছু মানসিকভাৱে কিছু অশান্তি অনুভৱ কৰিব, যি চাপ আপোনালোকৰ বিবাদ হোৱাৰো সম্ভাৱনা আছে। আপোনালোকে এই সপ্তাহত যিমান পাৰে নিয়ন্ত্ৰণ কৰিব। এই সপ্তাহত এই ৰাশিৰ লোকসকলে প্ৰেম জীৱনত এক সুন্দৰ পৰিৱৰ্তন আহিব পাৰে। আপুনি আপোনাৰ জীৱনৰ প্ৰেমৰ গুৰুত্বটো উপলব্ধি কৰিব, যাৰ বাবে আপুনি জীৱনৰ পৰৱৰ্তী ডাঙৰ সিদ্ধান্ত বিবাহৰ দৰে কথা ভাবিব পাৰে। আপুনি প্ৰেমাস্পন্দৰ সৈতে একেলগে কোনো অনুষ্ঠানত উপস্থিত থাকিব পাৰে। এই সপ্তাহটো আপুনি প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপুনি বিবাহৰ দৰে পবিত্ৰ বিষয়বোৰ আপুনি এই সপ্তাহটো অলপ আলোচনা কৰা পৰিলক্ষিত হৈছে। এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট ভাল হ'ব, যিহেতু আপুনি যথেষ্ট সতেজতা আৰু মনোৰঞ্জনতা লাভ কৰিব। কেৱল আপুনি এই গোটেই সপ্তাহটো কোনো ব্যৱসায়িক লেনদেন কৰোঁতে বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত। সেয়েহে এই বিষয়ত অধিক সতৰ্কতা হৈ থাকক। এই সপ্তাহটো আপোনালোকৰ কিছু আৰ্থিক বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আপুনি সতৰ্কতা হৈ থাকিলে ভাল এটা ফলাফল লাভ কৰিব পাৰিব।
এই সপ্তাহত বহুতো শিক্ষাৰ্থীয়ে তেওঁলোকৰ অধ্যয়নৰ বাহিৰেও অপ্ৰয়োজনীয় কাৰ্যকলাপৰ কৰিবলৈ অনুভৱ কৰিব পাৰে। এই শিক্ষাৰ কাৰণত তেওঁলোকৰ নিজৰ আগন্তুক পৰীক্ষাত অনাকাংক্ষিত ফলাফল প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব। এনে পৰিস্থিতি কেৱল আপোনালোকৰ শিক্ষা মনোনিৱেশ ধৰি ৰাখিবলৈ চেষ্টা কৰক। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত এই মনোনিৱেশ কৰাৰ ক্ষেত্ৰত কিছু সমস্যা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলেহে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এই সপ্তাহটো আপোনাৰ বৈবাহিক জীৱনৰ বাবে বিশেষ হ'ব। জীৱনসংগী জনাওক আপুনি কিমান ভাল পায়। ইয়াৰ বাবে আপুনি তেওঁক কিবা খুৱাবলৈ বাহিৰলৈ লৈ যাওক, য'ত আপুনি তেওঁৰ মন খুলি কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ সম্পৰ্কটো আৰু অধিক শক্তিশালী কৰিবৰ বাবে আপোনালোকে বাহিৰত গৈ কিছু সময় অতিবাহিত কৰিলে আপোনালোকৰ ভাল সম্পৰ্কটো বৰ্তি থাকিব। এই সপ্তাহত উপায় হিচাপে থাকিব, এই সপ্তাহৰ বৃহস্পতিবাৰে ভিক্ষাৰীক ভোজন দান কৰক। আপুনি এনেকুৱা দান গ্ৰহণ কৰিলে আপোনালোকৰ কৰ্মজীৱন উন্নতি লাভ হ'ব, লগতে আপোনালোকৰ অদূৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব। ধন্যবাদ বন্ধুসকল, এই সাপ্তাহিক ৰাশিফলটো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। এই সাপ্তাহিক ৰাশিফলটো শেষ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আপোনালোকৰ যি ধাৰ্মিকমূলক গ্ৰন্থ, লগতে জীৱনৰ কিছু সমস্যাৰ পৰা মুক্তি পোৱাৰ যি নীতি নিয়ম, আমাৰ যি মহলোকৰ বাণী, যি উপদেশমূলক গ্ৰন্থ, এই বাণী যি গ্ৰন্থ, লগতে যি ধাৰ্মিকমূলক ৰীতি নীতি, তেনেবোৰ বিষয়ৰ লগতে আপোনালোকৰ নিৱেশৰ ক্ষেত্ৰত কেনেকুৱা আৰ্থিক আয় বৃদ্ধি কৰিব পাৰি, তেনেবোৰ বিষয়ৰ ওপৰত নিৱেশ কৰি মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত আপোনালোকৰ বাবে প্ৰস্তুত কৰি আপোনালোকৰ বাবে দিয়া হৈছে। তাতে গৈ আপোনালোকে অতি সহজ মূল্যত মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকৰ প্ৰয়োজন সাপেক্ষে সেই গ্ৰন্থবোৰ আপোনালোকে ক্ৰয় কৰিব পাৰে। আপোনালোকৰ জীৱনৰ সমস্যা, কেনেকৈ আৰ্থিক আয় বৃদ্ধি কৰিব পাৰি, লগতে আপোনালোকৰ দৈনন্দিন জীৱনৰ পৰা কেনেদৰে সমস্যাৰ পৰা মুক্ত পাব পাৰি, লগতে ধাৰ্মিকমূলক কাম কাজৰ লগত কেনেকৈ নিজকে বৰ্তাই ৰাখিব পাৰি, তেনে বিষয়মূলক গ্ৰন্থসমূহ আপোনালোকক দিয়া আছে। আপোনালোকে এই ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ সেইবোৰ আপোনালোকে ক্ৰয় কৰিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। আজি এই এপ্ৰিল মাহৰ এই সাপ্তাহিক শিতানৰ ৰাশিফলটো আপোনালোকৰ যদি অকণমানো ভাল লাগিছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই সাপ্তাহিক ৰাশিফল ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক, যাতে তেখেতসকলেও এই সপ্তাহৰ গতিবিধিৰ বাবে অৱগত হয়। ধন্যবাদ। ওম নমঃ শিৱায়।